বন্ধুসকল, খাদ্যক ৰোগৰ বিৰুদ্ধে এক মহান অস্ত্ৰ হিচাপে গণ্য কৰা হয়। আমেৰিকাৰ নেশ্যনেল ইনষ্টিটিউট অৱ ডিজিজৰ এক অধ্যয়নত দেখা গৈছে যে খাদ্যৰ লগত সকলো ধৰণৰ ৰোগৰ সম্পৰ্ক আছে। শেহতীয়া গৱেষণাৰ পৰা দেখা গৈছে যে খাদ্যৰ সামান্য পৰিৱৰ্তন হ'লেও ৰোগৰ সম্ভাৱনা হ্ৰাস বা বৃদ্ধি হ'ব পাৰে। এই খাদ্যসমূহে ৰোগ সৃষ্টি প্ৰক্ৰিয়াৰ পৰ্যায়সমূহত বাধাৰ সৃষ্টি কৰে। এইদৰে কিছুমান খাদ্যই ৰোগৰ সৃষ্টিকাৰী ৰাসায়নিক পদাৰ্থৰ ক্ৰিয়াত বাধা দিয়ে। আজি আমাৰ আলোচনাৰ বিষয়বস্তু হ'ল গাজৰ খাই কি ৰোগৰ পৰা হাত সাৰিব পাৰো। গাজৰ অন্যতম সুস্বাদু আৰু পুষ্টিকৰ পাচলি। গাজৰত ভিটামিন আৰু খনিজ পদাৰ্থ থাকে, যেনে থাইয়ামিন, নিয়াচিন, ভিটামিন B6, ফলেট আৰু মেংগানিজ, যিবোৰ স্বাস্থ্যৰ বাবে অতি গুৰুত্বপূৰ্ণ। ইয়াৰ উপৰিও গাজৰত থাকে বিটা কেৰোটিন, আহ, ভিটামিন A, ভিটামিন C, ভিটামিন K আৰু পটাছিয়াম। অৰ্থাৎ গাজৰত আমাৰ শৰীৰৰ সুস্থ ৰাখিবলৈ প্ৰয়োজনীয় সকলো ভিটামিন আৰু খনিজ পদাৰ্থ থাকে। সেয়ে গাজৰক এক সৰ্বাংগীন শাক বুলি কোৱা হয়। বন্ধুসকল, গাজৰ আৰু সকলো ৰঙীন শাক পাচলি আৰু ফল মূলত বিটা কেৰোটিন থাকে। ই শৰীৰৰ ভিটামিন এৰ প্ৰয়োজনীয়তা পূৰণ কৰে। গাজৰৰ দৰে এণ্টিঅক্সিডেণ্ট সমৃদ্ধ খাদ্য খালে শৰীৰৰ ৰোগ প্ৰতিৰোধৰ ক্ষমতা বৃদ্ধি পায় আৰু শৰীৰত শক্তি প্ৰদান কৰে। গাজৰ বিটা কেৰোটিনৰ উচ্চ হোৱাৰ বাবে গাজৰৰ বহু ক্ষেত্ৰত চিকিৎসাৰ বাবে উপযোগী। বিটা কেৰোটিন এক প্ৰকাৰৰ এণ্টিঅক্সিডেণ্ট। এই এণ্টিঅক্সিডেণ্টে অক্সিডেশ্যনৰ ৰোধ কৰে আৰু শৰীৰক ফ্ৰী ৰেডিকেলৰ পৰা ৰক্ষা কৰে। ফ্ৰী ৰেডিকেলবোৰে অক্সিডেশ্যনৰ জৰিয়তে আমাৰ শৰীৰৰ কোষৰ ক্ষতি কৰে। এই ফ্ৰী ৰেডিকেলবোৰেই কোষৰ ক্ষতি কৰি শৰীৰত বিভিন্ন সমস্যাৰ সৃষ্টি কৰে। গৱেষণাৰ পৰা দেখা গৈছে যে এণ্টিঅক্সিডেণ্ট শৰীৰৰ ৰোগ প্ৰতিৰোধৰ ক্ষমতা বৃদ্ধি কৰে, ফ্ৰী ৰেডিকেলৰ বিৰুদ্ধে যুঁজ দিয়ে আৰু বিশেষকৈ হৃদযন্ত্ৰৰ সমস্যা আৰু নানান ৰোগৰ সমস্যা হ্ৰাস কৰে। ৰোগ প্ৰতিৰোধ। ফালকেৰিয়ানল আৰু ফালকেৰিয়ানডিঅল দুটা কেঞ্চাৰ প্ৰতিৰোধী যৌগ, যিয়ে শৰীৰৰ কৰ্কট ৰোগৰ বিৰুদ্ধে বাধা দিয়ে। এই দুয়োটা যৌগো প্ৰাকৃতিকভাৱে গাজৰত উৎপন্ন হয়। গতিকে গাজৰ খালে শৰীৰৰ ভিতৰৰ পৰা ৰোগৰ বিৰুদ্ধে নিজকে বিকশিত কৰাৰ সহায় কৰে। ইয়াৰ উপৰিও গাজৰে ছালৰ ৰোগ প্ৰতিৰোধ কৰে। গৱেষকসকলৰ মতে নিয়মিত গাজৰ খোৱা লোকৰ প্ৰায় 70% লোকে ছালৰ ৰোগৰ পৰা আঁতৰি থাকে। গৱেষকসকলে আৱিষ্কাৰ কৰিছে যে নিয়মিত গাজৰ খালে আপোনাৰ 3টা ভয়ংকৰ ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে। সেয়া হ'ল 1 নম্বৰ হাঁওফাঁওৰ ৰোগ, 2 নম্বৰ স্তনৰ ৰোগ আৰু 3 নম্বৰ বৃহৎ দান্তৰ ৰোগ। গতিকে নিয়মিত গাজৰ খাওক আৰু সদায় সুস্থ থাকক। ভিডিঅ'টো কেনে লাগিল কমেণ্ট কৰি জনাব।